অসমৰ জাতীয় সংগীত কি? জাতীয় সংগীতটো নাজানা? ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত কি? ৰাষ্ট্ৰীয় সংগীত জানা? সোণাপুৰত এতিয়া এই ধৰণৰ সন্দেহযুক্ত নাগৰিকৰ ভিৰ। সোণাপুৰৰ কলং নদীৰে এতিয়া নাৱেৰে ডিমৰীয়া সমষ্টিত প্ৰৱেশ কৰিছে কেইবাজনো সন্দেহযুক্ত নাগৰিকে। দীৰ্ঘদিন ধৰি কলং নদীক এক প্ৰকাৰে অবৈধ প্ৰব্ৰজনৰ বাট হিচাপে ব্যৱহাৰ কৰি আহিছে একাংশ সন্দেহযুক্ত নাগৰিকে। মানে যুৱক কিছুসকলে তেওঁলোকক মানে ধৰিলে ফুটপোচ কৰাত তেওঁলোকে কথাখিনি ভালকৈ উত্তৰ দিব পৰা নাই। সেই অনুপাতে আমি কথাটো গম পাই মই সতীৰ্থসকলৰ লগত আমি আহিলোঁ, অচি ছাৰক ফোন কৰিলোঁ। আহি যে দেখা পাওঁ হয়ো দুখন গাড়ী তেওঁলোকে ঘৰ মানে ভাঙি আনিছে, ক'ব পৰা কেঁচা বাঁহৰ ঘৰ, তৰ্জা বেৰা খেৰ চেৰ ভাঙি আনি এইফালে মানে কষ্টৰ ইফালে যাব ওলাইছে। এতিয়া কথা হ'ল তেওঁলোকে এই দুখন ধৰাৰ আগত বাকী 4-5খন গাড়ী বোলে পলাইছে। গতিকে কথা হ'ল সোণাপুৰৰ নিচিনা এটা খিলঞ্জীয়া ভূমিপুত্ৰৰ বেল এৰিয়াত কেনেকৈ অচিনাকি সন্দেহযুক্ত নাগৰিক ইয়াত ভৰ্তি হ'ল। যোৱা নিশা নম্বৰ প্লেটবিহীন 4খন ট্ৰেক্টৰেৰে বৰবিলা হৈ কচুতলিত প্ৰৱেশ কৰোঁতেই স্থানীয় ৰাইজে 2খন ট্ৰেক্টৰ জব্দ কৰিবলৈ সক্ষম হয়। ইফালে একেলগে অহা আন 2খন ট্ৰেক্টৰ পলাই যাবলৈ সক্ষম হয়। গাড়ী আমাৰ ইহঁতে 4খনমান গাড়ী দেখা পাইছিলে, 2খন গাড়ী সোণাপুৰ ফালে গুচি গ'ল, 2খনে ধৰা পৰিছে। আৰু এইটো আজি নহয়, ৰেগুলাৰ আহি থাকে এনেকৈ গাড়ী। আমাৰ ইয়াত বহুত আমাৰ গাঁৱৰ ল'ৰাখিনি আছিলে, দেখি সিহঁতে ফোন কৰিলে যে এনেকৈ বহুত গাড়ী মিয়াৰ গাড়ী আহিছে ঘৰ লৈ মোৰ লগৰলৈকে আহিলে। লগে লগে মই ফেচবুকত দিলোঁ আৰু সেইটো আপোনালোকেও আহিলে। আৰু এইটো আজি নহয় দেই, এইটো ৰেগুলাৰ আহিছে আমাৰ সোণাপুৰৰ বেলটিলা, পাৰাকুমা, আপোনাৰ বিজনী, মালিবাগান একদম গোটেই শ মানুহ ভৰি গৈছে। আৰু এই ক্ষেত্ৰত আপোনাৰ গভৰ্ণমেণ্টে কিছু কৰণীয় আছে। মই মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাওঁ তেখেতক অন্ততঃ এই ট্ৰাইবেল বেল্টৰ মাটি, গতিকে এই মিয়াবিলাক কেনেকৈ ইয়াত বহিব পাৰে? আৰু গোটেই গভৰ্ণমেণ্ট লেণ্ড, ইয়াত কোনো ম্যাদী মাটি নাই, কাৰোবাক বিক্ৰী কৰিছে, কোনোবাই বহিছে। গতিকে এটা উচ্চ পৰ্যায়ৰ তদন্ত ইয়াত হ'ব লাগে। হয়, অন্ততঃ চাব লাগে যে কিমান মানুহ বহিল, কিমান আহিল, ক'ৰ পৰা আহিল আৰু ক'ৰ মাটিত বহিছে। গোটেই ট্ৰাইবেল বেল্টত কেনেকৈ আজি মিয়া ইয়াত সোমাবলৈ? উল্লেখ্য যে নিশাৰ ভাগত এই ট্ৰেক্টৰসমূহেৰে ঘৰৰ টিং, ঘৰৰ বেৰ আদি বিভিন্ন সামগ্ৰী লৈ নিশাৰ ভিতৰতেই ডিমৰীয়া সমষ্টিৰ বাসিন্দা হৈ পৰে একাংশ সন্দেহযুক্ত নাগৰিক। কেনেকৈ অচিনাকি সন্দেহযুক্ত নাগৰিক ইয়াত ভৰ্তি হ'ল, কেনেকৈ হ'ল? ইয়াৰ পিছত কোন আছে, কোন দালাল আছে? কচুতলি গাঁওখন ভৰ্তি হৈ গ'ল। সোণাপুৰ গাঁও পঞ্চায়ত আজি তেওঁলোকে ভোটৰ নিৰ্ণয় কৰিব পৰা হৈ গ'ল। কেনেকৈ হ'ল? কোন আছে, কাৰ স্বাৰ্থ জড়িত হৈ আছে? উল্লেখ্য যে স্থানীয় ৰাইজৰ তৎপৰতাত 2খন ট্ৰেক্টৰ আৰু 4জন লোকক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন লোককেইজনক আৰক্ষীক গতাই দিয়া হয়। এই ক্ষেত্ৰত স্থানীয় ৰাইজে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক আপুনি যিখিনি কথা কৈছে, মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি কথা কৈছে এইখিনি সঁচা কথা কৈছে। 100% আমি ছাপোৰ্ট কৰিছোঁ। গতিকে আমি সচেতন যুৱকভাৱে আমি ছাপোৰ্ট কৰিছোঁ। আপুনি চাওক 4-5জন ল'ৰা তেওঁলোকে স্থানীয় ৰাইজে ধৰিবলৈ কাৰ্য কৰিবলৈ সক্ষম হৈছে। লগতে পুলিচ প্ৰশাসন আহি আছে, আমি ফোন কৰিছিলোঁ, মোকো ফোন কৰিছে। গতিকে তেওঁলোকক বচাবৰ কাৰণে তেওঁলোকৰ ঘৰৰ মানুহ আহিছে, তেওঁলোককো স্থানীয় ৰাইজে বহুৱাই ৰাখিছে। গতিকে ইয়াৰ এটা মুখ্যমন্ত্ৰী মহোদয় ইয়াত অতি সোনকালে এটা ইনকুৱাৰী হ'ব লাগিব। ইয়াত স্থানীয় MLA জনে একো পদক্ষেপ লোৱা আমাৰ দেখা নাই। এই ঘটনাৰ পাছতেই এতিয়া সকলোৰে মাত্ৰ এটাই প্ৰশ্ন, ডিমৰীয়াৰ দৰে এটা সমষ্টিত কিদৰে এইসকল লোকে দপদপনি চলাবলৈ সাহস কৰিছে? কাৰ ছত্ৰছায়াত চলিছে এই দালাল ৰাজ? অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, সোণাপুৰ।